অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ মই জানো তেনেকুৱা কাম কৰিব পাৰো ইমান তললৈ যোৱাটো দূৰৰে কথা সেই লৰাজনক যদি মই ভালো পালোহেঁতেন প্ৰথম তোমাক কলো হয় সকলোবোৰ চকুৰে দেখাৰ পাছত তুই এতিয়াও মিছা মাতিছ লাজ লগা নাই তোৰ তই যদি মোক সঁচাকৈ বুজি পালিহেঁতেন মোৰ সন্মানৰ কথা ভাবিলেহেঁতেন মেঘনাক চকু কেয়া কৰি চোৱাৰ সাহস নকৰিবা মায়া নহ'লে মই কি কৰোঁ মই নিজেও নাজানো হ'বলগীয়া বিয়াখনৰ মাজত হেঙাৰ হৈ থিয় হ'ল সি জীয়াই থকাটো মোৰ সহ্য হোৱা নাই আগতে তুমি ঘটনাটো কি হৈছে সেইটো কোৱাচোন লোৱা নিজে চাই লোৱা মা তই এনেকুৱা কথা কিয় কৈ আছ তই কি মোক নাজানো নেকি মই এইবোৰ কৰিবলৈ গুৱাহাটী আহিছো নেকি মা গাঁৱৰ মানুহবিলাকক বুজা অহিৰ সেই আগৰ অহিৰটোৱে হৈ আছে মা অন্ততঃ তইতো মোক বিশ্বাস কৰ প্লিজ মা বিশ্বাস কৰ মোক মই এনেকুৱা একো কৰা নাই নিউজ চেনেল কিতাপ মই যিমান লাগে সিমান দিম বুলি কওক মুঠতে এই নিউজটো বন্ধ হ'ব লাগে কি ক'লে মিলিয়ন ভিউজ হোৱাৰ কাৰণে ডিলিট নকৰে ঠিক আছে মই ওপৰৰ পৰা ফোন কৰি আছো ৰ'ব দেউতা প্লিজ তুমি মোৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে বাজিব দিয়া নিউজ কিমান আৰু মোক লৈ অপপ্ৰচাৰ কৰিবলৈ দিয়া এদিন মই এই সঁচাবোৰ বাহিৰ কৰিহে এৰিম মনে মনে থাক এখন চিনেমা চলি আছে বুলি ভাবিছো তোৰ বাবে মোৰ সকলো ফালে লছ হৈছে সব ফিনিশ অহাবাৰ এমএলএ টিকেটটো পাম বুলি ভাবিছিলো যে তাৰো আশা দেখা নাই ইমান বছৰ উৰণীয়া পক্ষী কৰি এৰি দিছিলা নহয় এতিয়া ফল পাইছা ভালেই হৈছে ৰবাহে মনে মনে থাকা মাথাটো নষ্ট হৈছে আৰু গৰম কৰি নলবা দেউতা যিমান মানুহে হাঁহে হাঁহক যি কয় কৈ থাকক মই কোচিঙত যাম মই এপিএছচি ক্ৰেক কৰিম তাৰ পাছত মই সকলোকে উত্তৰবোৰ দিম এপিএছচি কোচিং কৰ হা এপিএছচি চেণ্টাৰৰ পৰা তোক ব্লেক লিষ্টেড কৰিছে বুলি নটিচ আহিছে কাগজখন মই তোমাক দিম ৰবা তুমি নিজেই পঢ়ি ল'বা এতিয়া আৰু এইবোৰ একো নহ'ব সব বন্ধ ঘৰৰ পৰা লোৱা সোমোৱা সকলো বন্ধ তোৰ লাইফৰ এতিয়া ডিচিশ্যন মই যি লওঁ সেইটোৱে হ'ব মাইণ্ড ইট কি যে ডাঙৰ ভুল কৰি পেলালা তুমি
ইংৰাজীত যে দেউতাই কিবা কিবি কৈ থাকে কিবা মাই ডাটাৰ ইজ বেষ্ট ডাটাৰ এতিয়া দেখোন বেষ্ট ডাটাৰ গৈ পেলাই ব্ৰেকিং নিউজ হৈ আছে মোলৈ ফোনৰ উপৰিও ফোন আহি আছে কাক কিমান উত্তৰ দিম মই নিমিষতে তোমাৰ সন্মান শেষ কৰি দিলে তাই শেষ মানে বৰবাদ জীয়েকেহে সুৰপনখাৰ দৰে দেউতাৰ নাকটো কাটি থৈ গুচি গ'ল হনুমান থাক একেবোৰ কথাকে চিঞৰি নাথাক ক'বই দিয়াচোন যাক লৈ তুমি ইমান গৰ্ব কৰি থাকা তায়ে নোৱাৰিলে মোৰ সন্মান ৰক্ষা কৰিব কি কৰিম মই এতিয়া দেউতাইনো এতিয়া কি কৰিব লাজতে আৰু মানুহৰ আগত মৰি গ'লেহে হ'ব মই কোৱাৰ দৰে তাইক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিয়া ওলাবনো কি বুলি কোচিঙততো তাইক ব্লেক লিষ্টেড কৰিলেই এতিয়া আৰু শুভাংকৰকে ভালদৰে বুজাই বঢ়াই বিয়াখন দি উলিয়াই পঠিওৱাৰ বাহিৰে একো উপায় নাই সেইটো গৰু হ'ব লাগিব ছেকেণ্ড হেণ্ডজনী বিয়া পাতিবলৈ আহে এইটো সঁচা কথা অৱশ্যে এটা ব্যৱস্থা কৰিব লাগিব ছাৰ কি ব্যৱস্থা এই অহিৰ বোলাটো কেনেকৈ এৰি দিব নোৱাৰি ছাৰ সেইকাৰণে তাক মই পাৰ্মানেণ্টলি জেললৈ পঠোৱাৰ ব্যৱস্থা কৰি আহিছোঁ কিন্তু জেললৈ কেনেকৈ কি হিচাপে তাক এৰেষ্ট কৰিব মই এছ সামন্তৰ লগত কথা পাতিছোঁ পাব্লিক এফআইআৰ ভিত্তিতে তাক এৰেষ্ট কৰা যাব আৰু এবাৰ জেলত সোমোৱাই ল'ব পৰাৰ পাছত গুড তুমি এইটো ভাল কাম কৰিছা নিজে হাত লগাই বদনামী হোৱাতকৈ আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো উচিত আচলতে ছাৰ ময়ো সেইবোৰ চিন্তা কৰি আগবাঢ়িছোঁ এইবোৰ বাৰু হৈ থাকিব পিছে এতিয়া মেঘনাৰ কথা কি চিন্তা কৰা যায় আপুনি চিন্তা নকৰিব ছাৰ মেঘনাৰ কাষত মই সদায় আছোঁ সদায় থাকিম এবাৰ তাইক মই বিয়া কৰাম বুলি ভাবিছোঁ যেতিয়া এতিয়া আৰু বদনাম হ'লেও মই আঁতৰত নাই তুমি মোক এইখিনি সাহস দিয়াৰ বাবে থেংক ইউ শুভাংকৰ কোনো নহ'লেও অন্ততঃ তুমি মোক এই জটিল পৰিস্থিতিত মোৰ কাষত থাকি সাহস দিছা মোক এইখিনি মই সদায় কৰিম ছাৰ আপোনাক দেখোন মই কৈছিলোঁৱেই আপোনাৰ ছাঁ দৰে মই সদায় কাষত থাকিম সেই আপোনাৰ জীৱনৰ জটিল সময় হওক বা সুখৰ সময় হওক তই এতিয়া কি ভাবিছ এনেকৈ টেনশ্যন লৈ কান্দি কান্দি থাকিলে সকলো ঠিক হৈ যাব জানো নহ'লে মই কৰিম কি কোনেও বুজা নাই মোৰ চিটুৱেশ্যনটো আৰু কোনেও বুজিব চেষ্টাও কৰা নাই চা মায়া কি ঠিক যিবোৰ নিউজ ওলাইছে সেইবোৰ মিছাওতো হ'ব পাৰে কিজানি মেঘনা আৰু অহিৰে কোৱাৰ দৰে সিহঁতৰ মাজত তেনেকুৱা নাছিলেই একো নজনাকৈ ইমান ডাঙৰ ঘটনা এটা কেনেকৈ হ'ব পাৰে কেতিয়াবা হৈ যাবও পাৰে মই বিশ্বাস নকৰোঁ আৰু কৰিব খুজিলেও মনটোৱে নামানে তেনেহ'লে তই এতিয়া কি বিচাৰ সেইটো কচোন মোক মই নিজেও নাজানো মই কি বিচাৰোঁ কি কৰি ফুৰিছোঁ এইবোৰৰ অৰ্থ জানো ভালপোৱা হ'ব পাৰে ভালপোৱাৰ অৰ্থ কি মই নাজানো নিশি কিন্তু মই এটা কথা বুজিছোঁ যে যাক লৈ ভৱিষ্যতৰ সপোন দেখা যায় যেতিয়া সেই মানুহজনে বৰ্তমানৰ পৰা আঁতৰি যায় তেতিয়া বৰ কষ্ট হয় কাকো ক'বও নোৱাৰি বুজাবও নোৱাৰি সেই পৰিস্থিতিত পৰাজনেহে বুজি পায় বুজিছোঁ তোৰ মনৰ অৱস্থাটো মই অনুভৱ কৰিব পাৰিছোঁ এতিয়া তই ধৈৰ্য ধৰাৰ বাহিৰে উপায়নো কি কচোন যি পঢ়িছিলোঁ মই সকলো ওলাই গ'ল নহ'ব নহ'ব আৰু এতিয়া এমজি হেই পাগল হৈছে নেকি তই দিবই লাগিব এক্সাম নাই মোক চুৰ নকৰিবি অন্ততঃ এতিয়া মই সেইবোৰ ভাবিব নোৱাৰো প্লিজ শুভাংকৰে এটা ভাল সিদ্ধান্ত দিছে সিদ্ধান্ত কি সিদ্ধান্ত সেই ল'ৰাটোক এৰেষ্ট কৰিবলৈ দিছে আজি নিশ্চয় পুলিচে তাক উঠাব এৰেষ্ট কৰিব শুভাংকৰে কোৱা মতে
দীঘলীয়াকৈ তাক জেললৈ পঠাব। এইবোৰ শুভাংকৰে সকলো নিজৰ সুখৰ কাৰণে কৰি আছে, তাত কিন্তু আমাৰ লাভ একো নহয়। মান সন্মান সকলো ডুবি যোৱাৰ পাছত কি লাভ লোকচানৰ কথা ভাবিম? কিয় ব্লেকলিষ্টেড কৰিলে মোক? সিহঁতেতো সকলো কথা জানি ল'ব লাগিছিল। মানুহবোৰে শান্তিত জীয়াই থাকিব বিচাৰিলেও মোক জীয়াই থাকিবলৈ নিদিয়ে। আৰে ৰচোন, ইমান অধৈৰ্য নহবি। এইখিনি সময়ত ধৈৰ্য ধৰাটোৱে মেইন। সকলো ফালে মোক লৈ ট্ৰল হৈ আছে, মানুহবোৰে হাঁহি আছে মোক। সেইবোৰ চাই মই শান্তিত থাকিব পাৰিম নেকি কচোন? আৰে পাৰিব লাগিব, মনত সাহস গোটা। আৰু এটা কাম কৰ, তোৰ মোবাইলৰ পৰা ছ'চিয়েল মিডিয়া সকলো ডিলিট কৰ, কেৱল তই ইম্পৰ্টেণ্ট ফোনকেইটা ৰিচিভ কৰিবি। যিমান চেষ্টা কৰিলেও পৰা নাই মই। আগত এক্সামটো আছে, এইবোৰ টেনশ্যন লৈ মই কেনেকৈ প্ৰিপেয়াৰ্ড হ'ম? এইবোৰ চিটুৱেশ্যনত নিজকে আগবঢ়াই লৈ যোৱাটোহে মেইন। লাগিলে মই এক্সাম নিদিওঁ, তোক আগবঢ়াই লৈ যাম। তোৰ কাৰণে মই সকলো কৰি দিম। নাই বুজিছ, মই এবাৰ এক্সাম দিব নোৱাৰিম। যি পঢ়িছিলো মই সকলো ওলাই গ'ল। নহ'ব নহ'ব আৰু এতিয়া এমজি। হেই পাগল হৈছে নেকি তই? তই দিবই লাগিব এক্সাম। নাই, মোক চুৰ নকৰিবি। অন্তত এতিয়া মই সেইবোৰ ভাবিব নোৱাৰো, প্লিজ। তাক এৰেষ্ট কৰা হৈ গ'ল বন্ধু, এতিয়া কি কৰিম সেইটো কোৱা। কি কৰিম সেয়া মোক সুধিছা যে? হা, তাকে খুৱাই বুৱাই ৰাখিবৰ কাৰণে এৰেষ্ট কৰিছিলা নেকি? যোৱা মচুৰি পেলোৱা। লকআপত মই পুলিচৰ ইমান টৰ্চাৰ কৰিলে কথাটো বেয়া হ'ব নেকি? ইমান ৰুলছ ফ'ল' কৰাৰ কোনো প্ৰয়োজন নাই বন্ধু। তোমাক যি কৰিব দিছোঁ সেইটো কৰা। নহ'লে এটা কাম কৰা, তোমাৰ লকআপ মোক খুলি দিবা, মই যি কৰিব লাগে কৰিম। হ'ব, লকআপলৈ তেনেহ'লে তোমাকেই ইনভিটেশ্যন দিলোঁ। পিছে নিশাৰ 10 বজাৰ পিছত আহিবা। যিমান ৰিভেঞ্চ ল'বলৈ আছে লৈ ল'বা। ঠিক আছে, কিন্তু মই বুজি পোৱা নাই তুমি বিভূতি বৰুৱা জীয়েকৰ কাৰণে ইমান হাবুডাবু কিয় খাইছা? বিয়াখন হৈ যোৱাৰ লগে লগে বিভূতি বৰুৱাৰ অজস্ৰ সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী মই হৈ পৰিম। পগলা ভায়েকটোকো চালা ৰাস্তাৰ পৰা আঁতৰাই পঠালহেঁতেন, কিন্তু তুমি খেলখন বেলেগত খেলি আছা। এতিয়া পিছে কি হ'ব? তুমি এতিয়া এই বদনামী ছোৱালীজনীকে বিয়া পাতিবা নে? কৰাম, তাইকে বিয়া কৰাম। মই বিভূতি বৰুৱাৰ বিজনেছৰ মাজত সোমালোৱে যেতিয়া ৰজা হৈহে এৰিম। ৰ আৰু যা নহয়। দেউতা শুভাংকৰ আহিছিল নেকি? বিশেষকৈ তাৰ আগত তোমাৰ মান সন্মান সকলো গ'ল। যিমান যি হ'লেও সি তোমাৰ বিজনেছ পাৰ্টনাৰ। এতিয়াতো তুমি তাৰ আগত মোৰ তল কৰি থাকিবলগীয়া অৱস্থা হ'ব। কেৱল তাৰ ওচৰতেই নে, ছ'চাইটিৰ সকলো মানুহৰ ওচৰতে মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছে মোৰ। শুভাংকৰে এটা ভাল সিদ্ধান্ত দিছে। সিদ্ধান্ত? কি সিদ্ধান্ত? সেই ল'ৰাটোক এৰেষ্ট কৰিবলৈ দিছে। আজি নিশ্চয় পুলিচে তাক উঠাব। এৰেষ্ট কৰিব? শুভাংকৰে কোৱা মতে দীঘলীয়াকৈ তাক জেললৈ পঠাব। এইবোৰ শুভাংকৰে সকলো নিজৰ সুখৰ কাৰণে কৰি আছে, তাত কিন্তু আমাৰ লাভ একো নহয়। মান সন্মান সকলো ডুবি যোৱাৰ পাছত কি লাভ লোকচানৰ কথা ভাবিম? সেইটো তুমি ঠিক কথাই কৈছা, কিন্তু বাহিৰত এতিয়া বিভূতি বৰুৱাৰ জীয়েক ল'ৰাৰ লগত ৰুমত ধৰা পৰিল বুলিহে ওলাইছে, আৰু বদনাম বেছিকৈ তুমিহে হৈছা। পৰা হ'লে সিহঁত দুটাকে মাৰি শেষ কৰি পেলাই দিলোহেঁতেন, কিন্তু ৰৈ যাওঁ মই। এই ৰৈ যোৱাটোৱে তোমাৰ ভুল দেউতা।
তোমাৰ মান সন্মান সকলো শেষ কৰিলে যেতিয়া এতিয়া তুমি যি মন যায় কৰিব পাৰা তুমি এইবোৰ কি কৈছা চাইৰা বিনা দুখত ইমান ডাঙৰ শাস্তি এতিয়া যদি তই দেউতাৰ কামবোৰ হাত পাতি ধৰিছই ভালদৰে কামবোৰ কৰ যাতে তোক একো ভুল ধৰিব নোৱাৰে পুলিচে তাক এৰেষ্ট কৰিছে এইমাত্ৰ ফাদাৰে মোক কথাটো ক'লে তাক যদি এৰেষ্ট কৰে আমি ভাবি থকা সকলো কথাই দেখোন খেলি মেলি হৈ যাব তাকে চিন্তা কৰি আছো ফাদাৰে আচলতে সি এতিয়া জেলত যোৱাৰ পিছত বৰ সোনকালে ওলাই নাহে দীঘলীয়া কৰিব এতিয়া যি দেখিছো মেঘনা আৰু অহিৰক মিলাবই লাগিব তাইক এনেকুৱাকৈ কথাবোৰ ক'ব লাগিব যে তাই বৰ্তমান জীৱন এন্ধাৰ আৰু এন্ধাৰ তই ঠিকে চিন্তা কৰিছ তই এটা কাম কৰ মেঘনাৰ লগত গৈ কথা আৰু তাইক ক যে অহিৰক এৰেষ্ট কৰিছে এনেকুৱাকৈ তাইক ইম'চনেল কৰ যাতে তাই অহিৰৰ কাৰণে ঘৰেৰে গুচি যাবলগীয়া হয় মই এতিয়াই তাইৰ ওচৰলৈ যাম যোৱাৰ আগতে ফোন এটা কৰিলোঁ পিছত মেঘনা বা কি হ'ল তোমাক ইমান ফোন কৰি আছো ফোনটো ছুইচ অফ যে কিমানক কিমান ফোনৰ উত্তৰ দিবা কিমানক বুজাবা তোমাৰ পৰিস্থিতিটোৰ কথা মই ভালকৈ বুজিছো মানুহৰ আগত মই সঁচা কথাটো ক'বলৈ বিচাৰিলেও মানুহবোৰে আকৌ মইহে মিছা কথা কোৱা বুলি কয় তাকেইতো নিজৰ দেউতাই মোক বুজি নাপালে বাকী সকলৰ কথাটো পাছতে আহিব হয় দিয়া হঠাৎ যে কি ডাঙৰ পৰিস্থিতি এটাৰ সৃষ্টি হৈ গ'ল আদি আৰু তোমাৰ যদিও মিল নাই তাৰো আকৌ মনটো বেয়া বুজিছো ডাঙৰ কথাটো কি হ'ল জানা নাই অহিৰক আজি পাব্লিক এফআইআৰৰ ভিত্তিত এৰেষ্ট কৰিলে কিমান মাহ জেলত থাকিব লগা হয় একো ঠিক নাই কি তুমি এইবোৰ কি কৈছা চাইৰা বিনা দুখত ইমান ডাঙৰ শাস্তি আচলতে সি মোক সহায় কৰাটোৱে তাৰ ভুল হ'ল শুনা মই এটা কথা কওঁ তুমি বেয়া পাবা নেকি মানে তোমাৰ কথাটো মানি লোৱাত অলপ অসুবিধা হ'ব পাৰে কিন্তু তাৰ বাহিৰে তোমাৰ আৰু অন্য উপায় নাই তুমি কথাটো কোৱাচোন কিবা যদি ভাল উপায় পাওঁ তেতিয়াহ'লে মই নিশ্চয় কথাটো মানিম ৰায়মজি তুমি বোলে কোচিঙত নোযোৱা হলা এনে যোৱা নাই কিয় বেলেগ জব এটা হোৱাৰ কথা আছে সেইকাৰণে যোৱা নাই মজা মজা শুনাচোন এই মেঘনাহঁতৰ যে যিটো নিউজ পুৰা ভাইৰেল হৈ আছে তাৰ ভিতৰৰ ভিডিঅ'টো আছে নেকি কি ভিডিঅ' বেলেগটো তই ইয়াৰ পৰা যাবিনে মাৰ খাবি তুমি কথাটো বুজা নাই তই ইয়াৰ পৰা যাবিনে যা তুমি যদি মোৰ উপায়টো শুনা জীৱনত বদনামী বুলি আৰু কাৰো মুখৰ পৰা শুনিব নালাগে তাৰ বাবে তুমি এটা কাম কৰিব লাগিব কি কাম চাইৰা অহিৰৰ লগত বিয়া হ'ব লাগিব মই জানো তোমাৰ কাৰণে এইটো অসম্ভৱ কথা কিন্তু তুমি যাৰ লগত বদনামী হৈছা তাৰ লগত যদি বিয়া হৈ যোৱা তেনেহ'লে কোনে কি ক'ব তুমি কথাটো মোক ভাল ভাবিয়ে কৈছা মই বুজিছো কিন্তু যিটো ল'ৰাৰ লগত মোৰ প্ৰেমৰ সম্পৰ্কই নাই তাৰ লগত হঠাৎ এটা ইমান ডাঙৰ সিদ্ধান্ত মই কেনেকৈ লওঁ সিদ্ধান্তবোৰ হঠাতে ল'ব লাগে মেঘনাবা এই ঘটনাটো হঠাতে গতি তোমাৰ
জীৱনটো খেলি মেলি কৰি দিয়া নাই জানো ঠিক তেনেকৈ এইটো সিদ্ধান্তও লৈ লোৱা কিন্তু অহিৰে মোক কি ক'ব মোৰ সপোনবোৰ শেষ হৈ গ'ল কিন্তু তাৰ সপোনবোৰৰ কি হ'ব ইমান কষ্ট কৰিলে সি তাৰ কেৰিয়াৰটোৰ কাৰণে কিন্তু সকলোবোৰ সাৰখাৰ হৈ গ'ল চোৱা এদিনটো তুমি বিয়া হ'বই লাগিব সেইটো কামে তুমি যেনিবা এতিয়া কৰিলা তাৰ আপত্তি ক'ত মনত ৰাখিবা সময়ৰ খৰ সময়ত মৰাজনহে আচল ব্যক্তি অহিৰটো বৰ্তমান জেলতে আছে কেনেকৈ তাৰ লগত কথা পাতিম মানে মোৰ সব খেলি মেলি লাগি গৈছে মই একো সিদ্ধান্ত ল'ব পৰা নাই অহিৰক জেলৰ পৰা উলিয়াই অনাৰ দায়িত্ব মোৰ তাক বুজোৱাৰ দায়িত্ব মোৰ তুমি কেৱল এতিয়া নিজক বুজোৱাৰ দায়িত্ব লোৱা হৈ যাব